ষ্টুডিঅ'ত মই প্ৰিয়ংকা ৰাজ্যবাসীৰ বাবে এটা অশুভ সংকেত উত্তৰ প্ৰদেশ বিহাৰত সংঘটিত হোৱা এচিড আক্ৰমণৰ দৰে এই ঘৃণনীয় ঘটনা এবাৰ সংঘটিত হৈছে অসমত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সংঘটিত হৈছে নিশা সংঘটিত ঘটনাৰ খলনায়কক গ্ৰেফতাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ ৰাজপথত এচিড আক্ৰমণ ভেলেণ্টাইন ডেৰ দিনাই সংঘটিত হ'ল লোমহৰ্ষক ঘটনা প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই নিশা এচিড আক্ৰমণৰ বলি হ'ল এগৰাকী যুৱতী এটা শ্বপিং মলত কৰ্মৰত যুৱতীগৰাকী সন্ধিয়া কৰ্মস্থলীৰ পৰা মিৰ্জাবাগৰ বায়েকৰ ঘৰলৈ গৈ থকাৰ সময়তেই মটৰ চাইকেলেৰে এটা দুৰ্বৃত্তই এচিড নিক্ষেপ কৰে যুৱতীগৰাকীলৈ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ নাট্য মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা এই ঘটনাৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰিল দুষ্কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তটো বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ 50 বছৰীয়া এটা দুৰ্বৃত্তই এচিড আক্ৰমণ কৰিছিল যুৱতীগৰাকীক পুৱতি নিশা ডিব্ৰুগড়ৰ শান্তিপাৰাত এপেল দাসৰ বাসগৃহত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে বিভিন্ন ধৰণৰ সাক্ষ্য প্ৰমাণ লোৱাৰ পাছত আমি এজন বুদ্ধদেৱ দাস নামৰ এজন ব্যক্তিক আমি আটক কৰোঁ তেখেত 50 বছৰমান বয়সৰ এজন ব্যক্তি আৰু তেখেতে এই মহিলাগৰাকীৰ লগত বহুত দিনৰ পৰা এটা সম্পৰ্ক লৈ আহিবলৈ চেষ্টা কৰিছিল বুলি মহিলাগৰাকী জনাইছে আৰু এই সমগ্ৰ ঘটনাৰ তথ্য প্ৰমাণৰ ভিত্তিত আমি ইতিমধ্যে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ তেখেতজন বিবাহিত নেকি হয় বিবাহিত তেখেতৰ দুটা সন্তান আছে আৰু তেনেদৰে ভিক্টিমৰ দুটা সন্তান আছে পিছে যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দি প্ৰত্যাখ্যিত হোৱা এই অভিযুক্ত বুদ্ধদেৱ দাস দুটি সন্তানৰ পিতৃ পৰিয়ালৰ লোকৰ অভিযোগ মতে দীৰ্ঘদিন শান্তিপাৰাৰ এই বুদ্ধদেৱ দাসে বিবাহৰ প্ৰস্তাৱ দি আহিছিল এচিড আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকী মুখমণ্ডলৰ লগতে ডিঙিটো এচিড পৰা এই যুৱতীগৰাকী সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট দৰঙৰ মঙলদৈত পূৰ্বাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয় মুখ্যমন্ত্ৰী সোণোৱালে স্থাপন কৰে মঙলদৈৰ গেৰিমাৰী বিদ্যানগৰত অনুষ্ঠিত হয় অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বৰ্ণাঢ্য অনুষ্ঠান 250 বিঘা ভূমিত স্থাপন হ'বলগীয়া বিশ্ববিদ্যালয়খনত থাকিব 12টা বিভাগ দেশী বিদেশী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব এই বিশ্ববিদ্যালয়খনত পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় হ'ব মঙলদৈত দক্ষতা বিশ্ববিদ্যালয়ত থাকিব 12টা বিভাগ ছিংগাপুৰৰ দুটা অনুষ্ঠানৰ লগত চুক্তিবদ্ধ কৰা হৈছে ইতিমধ্যে 250 বিঘা ভূমি স্থাপন কৰা হ'ব এই বিশ্ববিদ্যালয়খন দেশী বিদেশী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব এই বিশ্ববিদ্যালয়ত প্ৰায় 1000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই বিশ্ববিদ্যালয়খন এখন চৰকাৰে যেতিয়া গোটেই বিশ্বৰ বুকুত বিশেষভাৱে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ স্থান পোৱা নতুনকৈ এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 36খন জিলাৰ কোন ঠাইত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে সেইটো এটা চৰকাৰখনৰ বাবে ডাঙৰ দায়িত্ব আহি পৰে কিন্তু যায় কি নহওক এটি কথা স্বীকাৰ কৰিবই লাগিব আমাৰ উদ্যোগ মন্ত্ৰী গৰাকীয়ে দায়িত্ব লোৱা দিনৰে পৰা অসমত নতুন নতুন উদ্যোগ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আহিছে বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ আৰু আজি এই স্থানত মংগলদৈত এইখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্তৰ অন্তৰালত তিনিগৰাকী ব্যক্তিৰ গুৰুত্বপূৰ্ণ অৱদান আছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনালোকৰ নৱনিৰ্বাচিত সাংসদ তেখেতে আন্তৰিকতাৰে দুইগৰাকী এই সমষ্টিত কাৰ্যনিৰ্বাহ কৰা ৰাইজৰ অন্তৰ্জয় কৰিব পৰা বিধায়ক মংগলদৈৰ গুৰুজ্যোতি দাস, চিপাঝাৰৰ বিনন্দ শইকীয়া,
দুয়োৰ লগত আন্তৰিকতা আলোচনা কৰি আমাক প্ৰস্তাৱ প্ৰেৰণ কৰিলে আৰু তেখেতসকলে ক'লে যে গোটেই অঞ্চলটোত কোনো ধৰণৰ আধুনিক ধ্যান ধাৰণাৰে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠা নাই। সেইকাৰণে অসমৰ নহয় ভাৰতবৰ্ষৰ বুকুত এই দৰং জিলাৰ মংগলদৈক এটা বিশেষ স্থান প্ৰদান কৰিব লাগে। গতিকে আজি আপোনালোক সকলোৰে সহযোগত এই তিনিগৰাকী জনপ্ৰিয় জনপ্ৰতিনিধিৰ বিশেষ প্ৰচেষ্টাত আজি এই কামটো সম্ভৱ হৈ উঠিল। 1 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ নিৰ্বাচন। 2020ৰ 21 নৱেম্বৰ দল সলনি কৰি আসন এৰি দিয়া বিশ্বজিৎ দৈমাৰী পুনৰ সাজু হৈছে নিৰ্বাচনলৈ। সোমবাৰে 9 বিজেপি নেতাগৰাকীয়ে দাখিল কৰিলে মনোনয়ন। প্ৰতীক চিহ্ন সলনি কৰি পুনৰ ৰাজ্যসভালৈ যাবলৈ সাজু বিশ্বজিৎ দৈমাৰী। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ। 2020 চনৰ 21 নৱেম্বৰত আঞ্চলিকতাবাদৰ পোছাক খুলি ৰাষ্ট্ৰীয়তাবাদৰ পোছাক পিন্ধিছিল বিশ্বজিৎ দৈমাৰীয়ে। নিজেই প্ৰতিষ্ঠা কৰা BPF দল ত্যাগ কৰি গেৰুৱা বসন পিন্ধিছিল বিশ্বজিতে। ফলত হেৰুৱাইছিল ৰাজ্যসভাৰ সাংসদ পদ। তেতিয়াৰে পৰা বিগত প্ৰায় 3 মাহে খালী হৈ থকা ৰাজ্যসভাৰ আসনখন পূৰণৰ বাবে 1 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ উপ নিৰ্বাচন। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক লগত লৈ সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। কিছু নিৰ্বাচনৰ সময়ত তেখেতে BPF দল ত্যাগ কৰাৰ পিছত এইবাৰ আমি পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা তেখেতক প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু সুকলমে নিৰ্বাচন অনুষ্ঠিত হৈ পুনৰবাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই সাংসদ হৈ পেলাই অসমৰ যিমানখিনি কথা উত্থাপন কৰিবলগীয়া আছে তেখেতক বিভিন্ন সমস্যাসমূহ উত্থাপন কৰি পেলাই অসমৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব বুলি আমি বিশ্বাস কৰোঁ। ৰাজ্যসভাৰ এই উপ নিৰ্বাচনৰ বাবে 18 ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 19 ফেব্ৰুৱাৰীত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা। 22 ফেব্ৰুৱাৰীত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাষণ দি থকা অৱস্থাতে মঞ্চতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী। দেওবাৰে বৰোদৰাৰ নিজামপুৰাৰ এখন নিৰ্বাচনী সভাত সংঘটিত হ'ল এই ঘটনা। Because the Catholic Swarat Hindu Navi Quran लगा भाई মঞ্চতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী। ভাষণ দিয়ে আছিল তেওঁ। দি গৈছিল গুজৰাট চৰকাৰে কৰি যোৱা উন্নয়নমূলক কামৰ খতিয়ান। লাহে লাহে মাতটো লাগি ধৰিছে তেওঁ। জিভাখন ঘূৰাব নোৱাৰা হৈছে। ব্যক্তিগত নিৰাপত্তাৰক্ষীগৰাকী দৌৰি আহিছে। আগুৱাই আহিছে মঞ্চতে থকা এগৰাকী মহিলা। কিন্তু দুয়োগৰাকীয়ে তত ধৰিব পৰাৰ আগতেই মঞ্চতে বাগৰি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী। ধোৱা ধোৱা লাগিল মঞ্চত। মঞ্চতে কৰা হ'ল প্ৰাথমিক চিকিৎসা। দেওবাৰৰ ঘটনা। বদোদৰাৰ নিজামপুৰাৰ এখন নিৰ্বাচনী সভা। বদোদৰাকে ধৰি গুজৰাটৰ 12খন চহৰত 21 ফেব্ৰুৱাৰীত পৌৰসভাৰ নিৰ্বাচন। তাৰে নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি থকা অৱস্থাত ঢলি পৰিল বিজয় ৰূপানী। দেওবাৰে আছিল ৰূপানীৰ ক্ৰমাগতভাৱে তৃতীয় দিনাৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰাথমিক চিকিৎসাৰ অন্তত মঞ্চতে চেতনা ঘূৰাই পালে বিজয় ৰূপানীয়ে। পিছে মঞ্চৰ পৰা পোনে পোনে লৈ যোৱা হ'ল আহমেদাবাদৰ UN চৰকাৰী হস্পিটেললৈ। বৰ্তমান বিজয় ৰূপানীৰ স্বাস্থ্য সুস্থিৰ। চিকিৎসকে ক'লে অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবেই দুৰ্বল হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী। স্বাস্থ্যৰ বুজ লৈ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিজয় ৰূপানীক জিৰণি ল'বলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। Quran लगा भाई
মঞ্চতে এনেদৰে অসুস্থ হৈ পৰা বিজয় ৰূপানী এতিয়া সুস্থ পিছে বিজয় ৰূপানীৰ আন এক খবৰহে এতিয়া চিন্তাত পেলাইছে বহুজনক Because the Prathmik Swaraj বিজয় ৰূপানী কোভিড পজিটিভ দেওবাৰে মঞ্চত ঢলি পৰা বিজয় ৰূপানী RT-PCR টেষ্টত ওলাল কোভিড পজিটিভ সোমবাৰে RT-PCRৰ টেষ্টৰ ৰিজাল্ট অহাৰ লগে লগে আহমেদাবাদৰ UN মেহতা হাস্পতালত চিকিৎসাধীন বিজয় ৰূপানীয়ে লাভ কৰিছে কোভিড কেয়াৰ পিছে ৰূপানীৰ কোভিড পজিটিভ খবৰে শংকা বিয়পাইছে বহুজনলৈ নকলেও হ'ব বিজয় ৰূপানী সংস্পৰ্শলৈ আহিছিল বহুজন দেওবাৰে অসুস্থ হৈ ঢলি পৰা মঞ্চখনতে বিজয় ৰূপানী সংস্পৰ্শলৈ আহিছিল কেইবাজনো বিজয় ৰূপানীয়ে নহয় মঞ্চ থকা কাৰোৱে মুখত নাছিল মাস্ক 3 দিন ধৰি ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভাগ লোৱা ৰূপানীৰ এইখন আছিল দেওবাৰৰ তৃতীয়খন নিৰ্বাচনী সভা গুজৰাট বিজেপি সভাপতিগৰাকীয়ে জনোৱা মতে বিজয় ৰূপানী কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল দলৰ নেতৃত্বৰ জিৰণি লোৱাৰ আহ্বানকো নেওচি চলাই গৈছিল নিৰ্বাচনী প্ৰচাৰ সাধাৰণ লোকৰ বাবে কোভিড প্ৰটকল থাকিলেও মুখ্যমন্ত্ৰীয়ে মনা নাছিল কোনো কোভিড প্ৰটকল আৰু যাৰ বাবে গুজৰাটৰ পৌৰসভা নিৰ্বাচনৰ বিজেপি প্ৰতিখন নিৰ্বাচনী সভাই এতিয়া হৈ পৰিব পাৰে কোভিড-19ৰ হটস্পট স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ এই অসাৱধানতাৰ বাবে কিমান জনলৈ কোভিড-19 সংক্ৰমিত হৈছে সেয়া ওলাব পৰীক্ষাৰ অন্ততহে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ আহিছো বাইজুছ য়াং জিনিয়াছলৈ নেটৱৰ্ক 18ৰ আয়োজন বাইজুছ য়াং জিনিয়াছত অংশ লৈ অৱন্তিকা কম্বালীয়ে চমকিত কৰিলে কোটি কোটি দৰ্শকক নেটৱৰ্ক 18ৰ অংশীদাৰ হ'বলৈ পাই আনন্দিত হৈ পৰা অৱন্তিকা কম্বালীয়ে ব্যক্ত কৰিলে নিজৰ মনৰ অনুভৱ इन बच्चों की उम्र तो छोटी है पर कारनामे बड़े और जितने बच्चों से हम मिले बायजूस यंग जीनियस के इस सफ़र में खासकर मैं मिला मैं तो दंग रह गया हूँ उनमें से एक थी जिसे मैं पॉकेट रॉकेट मानता हूँ अवंतिका कांबली हमारे साथ जुड़ रही हैं अवंतिका नमस्ते नमस्ते क्या रहेगा आपके लिए सबसे मेमोरेबल मोमेंट मेरा मेमोरेबल मोमेंट रहेगा कि मुझे बहुत अच्छा लगता है जब मतलब मेरा नाम आ रहा है कि अवंतिका कांबली हैज अचीव्ड सो मच और आप यंग जीनियस की लिस्ट में शुमार हो गए हैं फर्स्ट सीजन में आप आए 3 बच्चों में आप भी थे आप सबसे यंग थी आपको नहीं लगा ये इतने बड़े बड़े हैं मेरे से या आपको लगा अरे कोई बात नहीं मुझे एक्चुअली वैसे नहीं लगा क्योंकि मैंने 10th स्टैंडर्ड बच्चों के साथ भी compete किया है कैसा लगा सोहा जी से बात करके बहुत अच्छा लगा अब आप क्या करने वाली हैं आपका नेक्स्ट गोल क्या है मेरा नेक्स्ट गोल है कि अहेड है जाके एक दिन आई कैन इमेजिन कि पता है मैं एस्ट्रोनॉट बन के मून जा रही हूँ वाह वी आर वेरी प्राउड टू हैव यू एज अ यंग जीनियस थैंक यू सो मच চাইটাকক চিঠি 3 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত 2022ৰ ভিতৰত মহানগৰবাসীয়ে পাব জাইকাৰ খোৱাপানী জাইকাৰ প্ৰজেক্ট পৰিদৰ্শন কৰি এছ জয়শংকৰৰ এই ঘোষণা জাইকাৰ প্ৰজেক্ট পৰিদৰ্শন জাপানৰ ৰাষ্ট্ৰদূতৰ জাইকাৰ পৰিদৰ্শন কৰি জাপানৰ ৰাষ্ট্ৰদূতৰ সন্তোষ প্ৰকাশ প্ৰকল্পটোক লৈ মন্ত্ৰী এছ জয়শংকৰৰো সন্তোষ প্ৰকাশ দুয়োগৰাকীয়ে সংগ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই 2022ৰ ভিতৰত মহানগৰবাসীয়ে পাব জাইকাৰ খোৱা পানী জাইকা প্ৰজেক্ট পৰিদৰ্শন কৰি এছ জয়শংকৰৰ এই ঘোষণা কৰে আৰু জাইকা প্ৰজেক্ট পৰিদৰ্শন কৰি জাপানৰ ৰাষ্ট্ৰদূতৰ সন্তোষ প্ৰকাশ কৰে প্ৰকল্পক লৈ মন্ত্ৰী এছ জয়শংকৰৰ সন্তোষ প্ৰকাশ আৰু দুয়োগৰাকীকে সংগ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি ঘোষণা কৰা হয় যে 22 চনৰ ভিতৰত খোৱা পানী পাব মহানগৰবাসীয়ে Happy to take a first look at this site. Progress has been made significantly. Thank you very much for this opportunity. So it was about to get completed by 2017. So why it's been taking so much long? I think all of you know the reason. You know there were some challenges, but I see that it's all being overcome. So we are all, both of us, very happy to be here. And you can see that, you know, international partnerships, what a difference they can make to the lives of the people.
and we want to hear more about it. Listen to my talk, which I'm going to give. So by when can we expect? So by when can we expect the I think by next year. Next year positive. By next year? Within July 2022. And ambassador and I made a commitment. We'll come back here for that. সোমবাৰে মাজনিশাৰ পৰা দেশজুৰি বাধ্যতামূলক হ'ব ফাষ্টেগ বাহনত ফাষ্টেগ নাথাকিলে ভৰিব লাগিব দুগুণ কৰ মটৰচাইকেল তিনিচকীয়া বাহন আৰু ট্ৰেক্টৰত বাধ্যতামূলক নহয় এই ফাষ্টেগ মাজনিশাৰ পৰা বাধ্যতামূলক হ'ব ফাষ্টেগ ফাষ্টেগ নাথাকিলে ভৰিব লাগিব দুগুণ কৰ সোমবাৰে মাজনিশাৰ পৰা সকলো চাৰিচকীয়া আৰু গধুৰ যান-বাহনৰ বাবে দেশত বাধ্যতামূলক হ'ব ফাষ্টেগ প্ৰক্ৰিয়া অসমতো বাধ্যতামূলক হ'ব ফাষ্টেগ মটৰচাইকেল তিনিচকীয়া বাহন আৰু ট্ৰেক্টৰে নালাগে ফাষ্টেগৰ পঞ্জীয়ন কৰিব ইয়াৰ বিপৰীতে চাৰিচকীয়া আৰু আন গধুৰ বাহনসমূহে ফাষ্টেগ নলগালে ভৰিব লাগিব দুগুণ কৰ সমান্তৰালকৈ যান-বাহন আইন উলংঘাৰ অপৰাধত যান-বাহন আৰক্ষীয়ে কাটিব চালান প্ৰথমবাৰ নিয়ম উলংঘা কৰিলে ভৰিব লাগিব 300 টকাৰ জৰিমনা যদি দ্বিতীয়বাৰলৈ একে অপৰাধ ধৰা পৰে তেতিয়া ভৰিব লাগিব 500 টকাৰ জৰিমনা সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ ৰহাৰ টোলগেটতো বাধ্যতামূলক কৰা হৈছে ফাষ্টেগ প্ৰক্ৰিয়া বৰ্তমানলৈকে ফাষ্টেগৰ পঞ্জীয়ন নকৰা যান-বাহনসমূহক শীঘ্ৰে পঞ্জীয়নৰ আহ্বান টোলগেট কৰ্তৃপক্ষৰ যিসকল মানে কি চালক আৰু মালিকসকলে ফাষ্টেগ লগোৱা নাই তেওঁলোকক ফাষ্টেগ লগাবলৈ অনুৰোধ জনালোঁ আৰু অন্যথা ফাষ্টেগ নলগালে আজি মাজ বজাৰৰ পৰা তেওঁলোকৰ ডবল ফাইন কৰা হ'ব আজি নিশা 12 বজাৰ পৰা ফাষ্টেগ প্ৰক্ৰিয়া বাধ্যতামূলক হোৱাৰ লগে লগে দেশৰ টোলগেটসমূহত আৰু নহ'ব নগদ লেনদেন বিবেচিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যে মূলা বাঢ়ে তাৰ দুপাততে চিন শৈশৱ কৈশোৰত প্ৰতিভাৰ চানেকি দাঙি ধৰা দেশৰ বহুজনক এখন মঞ্চ দিয়াৰ প্ৰয়াস নেটৱৰ্ক 18ৰ বাইজুছ য়াং জিনিয়াছ শীৰ্ষক এই মঞ্চত কিছুদিন পূৰ্বে আলহী হৈছিল এটি কণমানি প্ৰতিভা অনুষ্ঠান সম্প্ৰচাৰৰ পাছত যিগৰাকী প্ৰতিভাক উৎসাহিত কৰিছিল তাৰকা সোহা আলী খানে এতিয়া আপোনালোকলৈ আগবঢ়াইছো সেইগৰাকী প্ৰতিভা কিছু ব্যতিক্ৰমী দৃশ্য नमस्कार द चाइल्ड इज द फादर ऑफ द मैन मनुष्य का बचपन उसके व्यक्तित्व की नींव है ऐसे ही कुछ चाइल्ड प्रोडिजी से हम आपको आज मिलवाएंगे बायजूस यंग जीनियस के मैथमेटिक्स स्पेशल में छोटे आर्यभट्ट के नाम से पहचाने जाने वाले चिराग को 100 करोड़ तक के पहाड़े जुबानी याद हैं मेरा नाम चिराग राठी है मैं आगे जाकर कुछ ऐसे फॉर्मूलाज बनाना चाहता हूँ जिससे कि जैसे मैथ मुझे बहुत अच्छा लगता है वैसे ही आने वाले लोगों को बहुत से बच्चों को मैथ बहुत ज्यादा अच्छा लगे प्लीज वेलकम द एक्टर ऑथर मदर द वंडरफुल सोहा अली खान हेलो आदाब आदाब वेलकम आदाब नमस्ते नमस्ते आई एम गुड टू सी यू कैसे हो दैट्स चिराग राठी अब चिराग जो है ये एंजॉयज मैथ्स मैं आपसे जानना चाहता हूँ कि आप मेरे जैसे थे जिनको मैथ से डर लगता था आई हैव टू टेल यू मैं ए ग्रेड स्टूडेंट हूँ सब जानते हैं बहुत पढ़ाकू थी मैं स्कूल में बट मैथ्स वाज माय वीकेस्ट सब्जेक्ट तो आपके सामने 5 नंबर्स हैं टॉप से शुरू करते हैं 1,05,625 325 दूसरा 7,67,376 876 9 करोड़ 63 लाख 73,489 1 2 9,817 3 ये होता कैसे है 9,817 करेक्ट और अब इस स्टेज पर आने वाले हैं ऐसे 2 यंग जीनियसेस वो ऐसे बच्चे जिन्हें देखकर आप भी कहेंगे बाप रे बाप I'm Jayaditya Shetty. I'm 11 years old. I'm from Mumbai. I'm Avantika Kambli. I'm 10 years old and I'm a young mathematician from Mumbai. My aim is to bring as much glory to India as much as she did. Hi. 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 Hi, how are you? I'm fine. How are you? I'm a little worried about your act now. I'm really nervous. I'm feeling nervous. I don't know why I'm feeling nervous. Yeah, I just feel like I'm in the presence of like geniuses. एक बात बताओ आप मैथ्स के अलावा आप क्या क्या करते हो मैथ्स के अलावा मैं वायलिन प्ले करती हूँ, मैं क्यूब करती हूँ। रूबिक्स क्यूब हाँ। आपको क्या करना है ये रूबिक्स क्यूब पकड़िए या हुला हो या दोनों दोनों What is going on? How is she even doing this?
That's amazing, man. That's really amazing. I'm just wowed. हाँ? किसको देना है? चॉइस है, तो रूबिक्स क्यूब या हुला हुप अटेम्प्ट करना चाहेंगी? And oh, वेल डन, एब्सोल्युटली फैंटास्टिक। Thank you. तो ये तो हमने देखी अवंतिका की एबिलिटीज। जय आदित्य बिग नंबर डिविजन्स में वर्ल्ड नंबर 2 हैं, तो इसलिए आपके जीनियस को हम यहाँ टेस्ट करने वाले हैं, एबिलिटी को। 30 सेकंड का समय है सॉल्व करने के लिए। आफ्टर यू सी द नंबर्स, योर टाइम स्टार्ट्स नाउ। I also want to see. Fantastic. चलिए आपके आंसर्स चेक करते हैं। जय आप बैठिए। 96,831, 96,831। Well done, genius. बहुत बढ़िया। that is just amazing. It's beyond like that's what I'm saying कि आप, मुझे लगता है जो लोग मैथ्स ऐसे कर सकते हैं, मेंटल मैथ्स, डिवीजन,